ইমান মানুহ ভূমিহীন হ'ল আৰু এই মানুহখিনি ক'ত আজি 50, 60, 70 বছৰ বা নতুনকৈ ক'ত বসতি স্থাপন কৰিছে তাৰো এটা হোৱাইট পেপাৰ উলিয়াবৰ কাৰণে আজি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। কাৰণ এইবোৰ নকৰি মুখ্যমন্ত্ৰী বেকডোৰেদি পিছফালৰ পৰা যিধৰণে আক্ৰমণ কৰি যিধৰণে মানুহক অত্যাচাৰ কৰি মানুহক গুলি কৰি মানি যিধৰণে অমানৱীয় উচ্ছেদ কৰি এটা অসমত এটা পৰিৱেশ অস্থিৰ কৰিব বিচাৰিছে, পেলেষ্টাইন সদৃশ গাজা সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, সেইটো আমি বিচৰা নাই। আমি বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ অন্যায় অত্যাচাৰবোৰ বন্ধ কৰিব লাগে, মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ দিব লাগে, সংবিধানে দিয়া অন্য বস্ত্ৰৰ বাসস্থান যিখিনি মৌলিক অধিকাৰ সেইখিনি মানুহখিনি পাব লাগে। গতিকে সেইখিনি পাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেওঁ এটা পলিচি বনায়, তেওঁ এটা চৰকাৰীভাৱে এটা প্লেন বনায় যে আচলতে কোন জিলাত কিমান মানুহ ভূমিহীন হ'ল, কোন বছৰৰ পৰা ভূমিহীন হ'ল, কিমান মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গ'ল, কিমান প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হ'ল, কিমান জন্মগতভাৱে তেওঁলোকৰ ভূমি নাই, এই কথা বাৰ্তাবিলাক হোৱাইট পেপাৰ যদি অসমবাসী ৰাইজে জানিব বিচাৰিছে এইখিনি জানিব লাগে। আৰু এই মানুহখিনি এতিয়া বৰ্তমান ক'ত সহাৱস্থান কৰিছে তাৰো এটা লিষ্ট হ'ব লাগে আৰু এই মানুহখিনি এটা ছাৰ্ভে কৰিব লাগে। কাৰণ এই মানুহখিনি এনেই ক'ৰবাত যায় চৰকাৰী মাটিত বসবাস কৰা নাই, এই মানুহখিনিক এবাৰ সন্দেহজনক বনোৱা হৈ আছে, এবাৰ বাংলাদেশী বনোৱা হৈ আছে আৰু এই মানুহখিনিৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ ভূমি নিদিয়াকৈ তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যিটো চৰকাৰৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য সেইখিনি নকৰাকৈ কেৱল মাত্ৰ হিন্দু মুছলমান কৰি গাদী ৰক্ষাৰ কাৰণে কেৱল মাত্ৰ অসমখন অসমীয়া জাতিটোক ধ্বংস কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী যিটো প্লেনিং কৰিছে এই প্লেনিংটো বন্ধ কৰি মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ যদি অসমখনক ভাল পায় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ গাদীখন যদি সঁচাকৈ হিন্দু মুছলমানৰ চকী নহয়, সেইখন অসমৰ মুখ্যমন্ত্ৰীৰ চকী হয় আৰু সেইখন চকীত যদি বহিছে আৰু সেইখন চকীত কিন্তু অসমৰ বহু বিশিষ্ট ব্যক্তিসকলে সেইখন চকী শুৱনি কৰি গৈছে, কোনেও এনেকুৱা ধৰণৰ কাম কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে এই কথা বাৰ্তাবিলাক আগতীয়াকৈ আলোচনা কৰক, প্ৰতিটো কথা হোৱাইট পেপাৰ যোগে উলিয়াই দি মানুহখিনিৰ লগত আলাপ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক। পিছফালেদি ভিৰুৰ দৰে গুলি কৰি বুলডোজাৰ লগাই লাখ লাখ মানুহক বেগৰ কৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক মানে স্কুলৰ পৰা বঞ্চিত কৰি মানুহৰ মুখৰ ভাত কাঢ়ি নি যি এটা অমানৱীয় পৰিৱেশ অসমত তৈয়াৰ কৰিছে, এইটো কিন্তু অসমৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে শুভ লক্ষণ নহয়। গতিকে এইসকল মানুহ হিচাপে জীয়াই থকাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইসকল মানুহক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন আমি আজি কৰিছোঁ। চাওক, এইটো এটা অবান্তৰ অযুক্তিকৰ কথা। কোনো সংখ্যালঘু মানুহে কোনো মিয়ালেণ্ড দাবী নকৰে। বিচ্ছিন্নতাবাদী শক্তিৰ লগত কেতিয়াও অসমৰ সংখ্যালঘু সমাজ নাছিলে, নাথাকে, ভৱিষ্যতেও নাথাকে। বিচ্ছিন্নতাবাদী শক্তিক কেতিয়াও আমচুৱে প্ৰশ্ৰয় দিয়া নাই, অসমৰ সংখ্যালঘু ৰাইজেও প্ৰশ্ৰয় দিয়া নাই। আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আমি বৃহত্তৰ অসমীয়া জাতিটোক একেলগে আগুৱাই যোৱাটো বিচাৰোঁ, একেলগে অসমখনক আগুৱাই শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ, বৰাক ব্ৰহ্মপুত্ৰ সকলোকে আমি একেলগে লৈ শংকৰদেৱ গুৰুজনাই, আজান ফকীৰ গুৰুজনাই, মাধৱদেৱ গুৰুজনাই যিটো সকলোকে সমিল মিলেৰে এখন বৰ অসম গঢ়াৰ সপোন দেখিছে, সেইখন অসম আমি বিচাৰোঁ। ইয়াত কোনো লেণ্ড, ইয়াত কোনো বিচ্ছিন্নতাবাদী শক্তিয়ে বিভিন্ন কথা ক'ব, এইবোৰ কথাত আচলতে আমি অসমবাসী ৰাইজে প্ৰশ্ৰয় দিব নালাগে। সংবাদ মাধ্যমক মই আহ্বান জনাম যে কোনোবাই এনেকুৱা ধৰণৰ কথা ক'লেও এই কথাখিনি কিন্তু সংখ্যালঘু ৰাইজৰ নহয়, সেই ল'ৰাজন সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয়, সেই কথাখিনি সংখ্যালঘু ৰাইজৰ কথা নহয়। গতিকে আমি যিহেতু বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ, আমি অসমীয়া হৈয়ে আছোঁ, অসমীয়া হৈয়ে ইয়াত মৰিম, অসমীয়া হৈয়ে এই মাটিত আমি বিলীন হ'ম। গতিকে এই ধৰণৰ কথা বাৰ্তাবিলাক যোনে কয় তাৰ বিৰুদ্ধে মই ভাবোঁ যে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি বিচাৰিছোঁ যে মানুহখিনি নিজৰ অধিকাৰ লৈ জীয়াই থাকক, মানুহখিনিক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰৰ বাবে হত্যা কৰা বন্ধ কৰক, মানুহখিনিক অমানৱীয়ভাৱে ভাৰতীয় নাগৰিকসকলক, অসমীয়া নাগৰিকসকলক অবৰ্ণনীয়ভাৱে উচ্ছেদ অভিযানবিলাক বন্ধ কৰক, এই মানুহখিনি শিক্ষাৰ অধিকাৰ পাওক, সাংবিধানিক অধিকাৰ পাওক, তেওঁলোকে জীয়াই থকাৰ অধিকাৰ পাওক। এইটো বিচাৰি আমি আন্দোলন কৰি আছোঁ আৰু এইটো বিচাৰি আমি আন্দোলন কৰি থাকিব লাগিব আমি যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰখিনি নাপাওঁ। এইটোৰ উদ্দেশ্য এইটো নহয় যে আমি বৃহত্তৰ অসমীয়া জাতিৰ পৰা ফালৰি কাটি গ'লোঁ, আমাক কোনোবাই কিবা ক'লে আমি লেণ্ডৰ পিছে দৌৰিলোঁ, তেনেকুৱা পৰিৱেশ অসমৰ সংখ্যালঘু ৰাইজৰ মাজত নাই। মই পুনৰবাৰ কৈছোঁ, কোনো বিচ্ছিন্নতাবাদী শক্তিৰ লগত আমচু নাই, অসমৰ সংখ্যালঘু ৰাইজ নাই। এইবিলাক আমি নস্যাৎ কৰিব লাগে, সম্পূৰ্ণ আমি এইবিলাকক নস্যাৎ কৰিছোঁ, অসমৰ সংখ্যালঘু ৰাইজে নস্যাৎ কৰিছে। আৰু এইবিলাক কথা যোনে কয় তাৰ বিৰুদ্ধে মই ভাবোঁ যে কঠোৰ ব্যৱস্থা হ'ব লাগে। আৰু সংবাদ মাধ্যমক বিনম্ৰতাৰ আহ্বান জনাম, এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য কৰা, এনেকুৱা এই বেলেগ কথাবিলাক কোৱা বৰ্তাবিলাকৰ মই ভাবোঁ যে সংবাদ মাধ্যমেও এইবিলাক বাতৰি পৰিৱেশন কৰি আমাৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।